তো আজি ভাবিলোঁ ৰঙালাও চয়াবিনৰ সৈতে বোলো তৰকাৰী এখন বনাই হওঁ, যিহেতু মানুহ কম। চয়াবিন কেইটামান ভিজাই থলোঁ গৰম পানীৰ লগত অকণমান, তো থৈ কিনে এইফালে আকৌ মই চাহ একাপ বনাই লৈছোঁ। বোলো চাহো দুপৰীয়াৰ কাৰণে, বোলো দুপৰীয়া সদায় খাওঁৱেই, তো সেইটো আপোনালোকক অকণমান দেখুৱালোঁ। তো ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিলে লাইক এটা কৰি দিব দেই। এই ইয়াত চাহ দেখিছেনে, বোলে ৰঙালাও পিচ লৈছোঁ। ৰঙালাও অকণমান কম আছে, তো হৈ যাব, দেউতা আৰু মইহে আছোঁ। তো বাকীবিলাক মানুহ চব কামে কামে গুচি গৈছে, দুপৰীয়া বোলে খাব নাহে। তো সেইকাৰণে ভাবিলোঁ এনেকৈ তৰকাৰী এখন বনাই খাওঁ, লগতে ধুনীয়াকৈ কাটি লওঁ মই। আৰু ভিডিঅ'টো শেষলৈকে চাব দেই। এই ৰঙালাও বাকলিখিনিটো মই ভাজি বনাওঁ, খাই ভাল লাগে, বহুতেই ভাল লাগে। মই খাওঁ, অকণমান বেছি হ'লে, কম হ'লে ক'তনো মানে নহ'বই, সেইকাৰণে অকণমান বেছি হ'লে খালোঁ হৈ থৈ দিম। এতিয়া পিছলৈকে খাব পাৰিম বাকলিখিনি। এইফালে কাটি লওঁ ধুনীয়াকৈ, লগত আলু লৈছোঁ দুটা সৰু সৰু। ৰঙালাওটো ধুনীয়া মিঠা আছে, তো আগতে অকণমান বনাই খাইছিলোঁ তৰকাৰী, মিক্স তৰকাৰীৰ সৈতে। আজি এনেকৈ বোলো চয়াবিনৰ লগতে বনাই খাওঁ। নিৰামিষ তৰকাৰী এনেকুৱা এখন খাব লাগে, বা দালি চালি খাবৰ মন গ'লে এনেকৈ তৰকাৰী নিচিনাই বনাই খাব লাগে, তো ভালো লাগে। এইফালে চাহখিনিও খাই লওঁ, ৰঙালাওখিনি কাটা হোৱাৰ পিছতে। লগত গোটেই বিস্কুট এটা লৈ লৈছোঁ, আৰু এইফালে কেৰাহী বাতি দিলোঁ। দিয়াৰ পিছতে তেল গৰম হোৱাৰ লগে লগে তো চয়াবিনকেইটা পানীৰ পৰা উঠুৱাই তো চেপি লৈছোঁ, লৈ অকণমান ফ্ৰাই কৰি লওঁ। অলপমান ফ্ৰাই কৰি লোৱাৰ পিছত ৰঙা হোৱাৰ পিছতে উঠাই দিম। তো চয়াবিন এনেকৈ ভাজি খায়ো ভাল লাগে। আৰু চয়াবিনকেইটা উঠাই ল'লোঁ। বা এইকেইটা ভাজি লোৱাৰ পিছতে তাতে সেই তেল অকণতে পাঁচফোৰণ আৰু শুকান জলকীয়া কম পৰিমাণে দি দিছোঁ। তাৰপিছত পিঁয়াজ আৰু কেঁচা জলকীয়াও দুটা দি দিছোঁ। তো যিহেতু মই জলকীয়া আৰু নিদিওঁ, তাৰপিছত আদা নহৰু এচামুচ ধুনীয়াকৈ খুন্দি লৈছোঁ, লৈ এইটো দি দিলোঁ। তো আদা নহৰু দি ভালকৈ ভাজি ল'লোঁ। এইখিনি ৰঙালাওখিনি বহাই দিলোঁ, বহাই দি অলপমান ভাজি ল'ব লাগিব। গেছটো কম কৰি দি ধুনীয়াকৈ ৰঙালাও আলুখিনি ধুনীয়াকৈ ভাজি লওঁ। এয়া সিজিবৰ কাৰণে অকণমান ঢাকনখন মাৰি দিছোঁ, উঠাই দিলোঁ। দেখিছেনে অলপ অলপ সিজিছে, আৰু অকণমান ভালদৰে লৰাই দিলোঁ। দি কিনে তাতে মই আৰু ভাজি লোৱা চয়াবিনকেইটা একেলগে ইয়াৰ লগত অকণমান ভাজি লওঁ। এই চয়াবিনকেইটাও দি দিলোঁ। চয়াবিনকেইটা দি অলপ এনেকৈ লৰচৰ কৰাই দি ধুনীয়াকৈ সিজিছে, দেখিছেনে ভালদৰে। এনেকৈ অকণমান গেছটো বঢ়াই দি এনেকৈ ধুনীয়াকৈ লৰাই দিছোঁ। আৰু এতিয়া লগতে পানীও দি দিলোঁ মই। পানীটো আন্দাজমতে দি দিছোঁ, যিহেতু অকণমান তৰকাৰী নিচিনা বা এনেকৈ খাম বোলো, দালি নবনোৱা হিচাপে এইখনেই চব্জি আৰু ধুনীয়া হ'ব। তাতে অকণমান জিৰা গুড়ি দি দিছোঁ। আপোনালোকে জালুকৰ গুড়ি থাকিলে আৰু টেষ্টি হয়। তাতে যদি কেঁচা ধনিয়া দিব পাৰে, ভাল লাগে ন। তাৰপিছত মই জিৰা গুড়িকে দি দিলোঁ, দি কিনে এনেকৈ পানীকণ দি উতলিব দিছোঁ। তাৰপিছত নৰসিংহৰ পাত 2-3 খিলামান লৈ আনিছোঁ, তো নৰসিংহৰ পাতটো ইয়াতে দি দিলোঁ। আৰু নৰসিংহৰ পাতটো দিয়াৰ পিছত চব্জিখনৰ গোন্ধটোৱে অকণমান বেলেগ হৈ যায়। তাৰপিছত এয়া চব্জিখন ধুনীয়াকৈ উতলি আছে। তাৰপিছত অকণমান মই কৰাচেৰে ফেটি দিছোঁ, তাৰমানে ভাঙিবৰ কাৰণে অকণমান এনেকৈ। দেখিছোঁ চব্জিখন পানীকণো হৈ গৈছে, আৰু চব্জিয়ে আৰু এনেকৈ পানী মিলাই দিছোঁ অকণমান। তাৰপিছত এয়া হৈছে প্ৰায়। তাৰপিছত মই নৰসিংহৰ পাত দেখিছেনে ধুই লৈছোঁ ধুনীয়াকৈ, এটা এটাকৈ তাতে ধুই লৈ এনেকৈ দি দিলোঁ। আৰু ধুনীয়া গোন্ধ এটা ওলাই গৈছে, দেখিছেনে নৰসিংহৰ পাত যে খাবলৈ বিৰাটেই টেষ্টি। এনেকৈ দাইলতো দিব পাৰে আপোনালোকে, ধুনীয়া আৰু বহুতেই ভাল এইটো বস্তু। তো আজি মই এনেকৈ চব্জিখন বনালোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে আৰু লাইক এটা কৰি দিব, আৰু লগতে যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব দেই। এয়া চয়াবিনৰ তৰকাৰী এইখিনি ধুনীয়াকৈ উতলিছে, আৰু ইফালে ৰেডি হ'ল। আৰু মই বাতি এটাত কাঢ়ি ল'লোঁ ধুনীয়াকৈ। এয়া অকণমান ঠাণ্ডা হোৱাৰ পিছতে
আৰু চব্জিখন কালাৰ দেখিছেনে খাবলৈ কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন আৰু এনেকৈ নৰসিংহৰ পাতৰ সৈতে ৰঙালাও চয়াবিনৰ তৰকাৰী আৰু বিৰাটেই টেষ্টি আৰু এনেকুৱা ভিডিঅ'বোৰ চাবৰ কাৰণে নটিফিকেশ্যনটো টিপি দিলে আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব। আজিলৈকে ভিডিঅ'টো ইমানেই। তো সকলোকে মোৰ ফালৰ পৰা বাই বাই।